Dear students, welcome to Assam Peace News 3. বহুদিন পিছত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহি পৰিছে কেইবাটাও গুড নিউজ। ক্লাছ 10 আৰু 12ৰ যি সিলেবাস আছে সেই সিলেবাসৰ পৰা 15% সিলেবাস ৰিডিউস কৰিব। অৰ্থাৎ ক্লাছ 10 আৰু 12ৰ কিতাপৰ পৰা 15% সিলেবাস হিহতে বাদ দিব। ধৰি লোৱা যে ক্লাছ 10 আৰু 12ৰ কোনোবা এখন সাবজেক্টত 10টা চেপ্টাৰ আছে, তাৰে ভিতৰত এটা দুটা চেপ্টাৰ হিহতে বাদ দিব। সেই এটা দুটা চেপ্টাৰৰ পৰা ক্লাছ 10 আৰু 12ৰ চূড়ান্ত পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন নাহে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 2 নম্বৰ গুড নিউজটো হৈছে এতিয়াৰ পৰা শিক্ষাৰ্থীসকলৰ বাবে ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ যেটো প্ৰ্যাকটিক্যাল মাৰ্ক আছে সেই প্ৰ্যাকটিক্যাল মাৰ্ক 40% থাকিব, অৰ্থাৎ 40 মাৰ্ক থাকিব। আগতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰ্যাকটিক্যাল মাৰ্ক আছিলে 10 নাইবা 20 নাইবা 30, ফিজিক্স আৰু কেমিষ্ট্ৰি বায়োলজিৰ ক্ষেত্ৰত 30 মাৰ্ক আছিল, কিন্তু এতিয়াৰ পৰা ক্লাছ 10 আৰু 12ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰ্যাকটিক্যাল মাৰ্ক থাকিব 40। 3 নম্বৰ গুড নিউজটো হৈছে এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা হ'ব কেৱল মাত্ৰ 60 মাৰ্কৰ। আগতে ক্লাছ 10 আৰু 12ৰ পৰীক্ষা দিব লাগিছিলে 100 মাৰ্কৰ নাইবা 90 মাৰ্কৰ নাইবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ ক্ষেত্ৰত 70 মাৰ্কৰ। এতিয়াৰ পৰা এইবোৰ ৰিডিউস কৰি কেৱল মাত্ৰ 60 মাৰ্কৰ পৰীক্ষাহে পাতিব। এই তিনিটা ছাত্ৰ-ছাত্ৰীসকলৰ গুড নিউজ। প্ৰথমটো গুড নিউজ হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সিলেবাস 15% ৰিডিউস কৰিব। এতিয়াৰ পৰা ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ প্ৰ্যাকটিক্যাল মাৰ্ক 40 থাকিব আৰু যেটো তোমালোকৰ পৰীক্ষা হ'ব এই পৰীক্ষা 60 মাৰ্কৰ হ'ব। এই সিদ্ধান্ত লৈছে CBSE অৰ্থাৎ চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন, ইয়াক চমুকৈ CBSE বুলি কোৱা হয়। সেশন 2025-26ৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য হ'ব। যিসকল শিক্ষাৰ্থীয়ে CBSEৰ পৰা 2025 বৰ্ষত ক্লাছ 10 আৰু 12ৰ চূড়ান্ত পৰীক্ষাত বহিব তেওঁলোকে এই সুবিধাটো নাপাব। নেক্সট ইয়াৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত এই নিয়মটো প্ৰযোজ্য হ'ব। এতিয়া প্ৰশ্ন হৈছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই সিদ্ধান্তটো ল'বনে? হয়, অতি শীঘ্ৰে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডেও এই সিদ্ধান্তটো ল'ব। কাৰণটো হৈছে ষ্টেট বোৰ্ডবোৰে সদায় চেন্ট্ৰেল বোৰ্ডবোৰক ফ'ল' কৰি থাকে। CBSEয়ে OMR शीटত পৰীক্ষা লৈ আছে। এতিয়াৰ পৰা কিন্তু মেট্ৰিক পৰীক্ষা OMR शीटত হৈ আছে। CBSEৰ ক্ষেত্ৰত 4টা সেটত পৰীক্ষা হয়, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বেলেগ বেলেগ প্ৰশ্ন কাকত থাকে। সেইদৰে কিন্তু এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাত সেই বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন কাকত থাকিব। এক কথাত ক'বলৈ গ'লে অসমৰ ক্লাছ 10 আৰু 12ৰ যি পৰীক্ষা আছে সেই পৰীক্ষা CBSEক ফ'ল' কৰে। গতিকে অতি শীঘ্ৰে এই অসমৰ অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ যি ক্লাছ 10 আৰু 12ৰ পৰীক্ষা আছে এই পৰীক্ষাও CBSE নিচিনা কৰিব। অৰ্থাৎ CBSE যিদৰে ক্লাছ 10 আৰু 12ৰ ক্ষেত্ৰত 15% সিলেবাস ৰিডিউস কৰিছে, সেইদৰে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডেও এইটো ৰিডিউস কৰিব। গতিকে এই বিষয়ে যদি কোনো নতুন আপডেট আহে তোমালোকক অতি শীঘ্ৰে এইটো চেনেলৰ জৰিয়তে দিয়া হ'ব। গতিকে পলম কিয়, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা।